আজিৰ দিনটোত আমাৰ কেবিনেটৰো বৈঠক আছিল। কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে অসম চৰকাৰৰ কৰ্মচাৰীসকলক যাতে তেওঁলোকে এটা ঘৰ বনাব পাৰে নিজৰ, তাৰ বাবে বেংকৰ পৰা যাতে লোন ল'ব পাৰে উইদাউট মৰ্টগেজ, তাৰ কাৰণে আমি আপোন ঘৰ নামৰ এটা স্কিম আৰম্ভ কৰিছিলোঁ। 40,000 চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে আপোন ঘৰৰ ঋণৰ সুবিধা লৈছে আৰু বেংকৰ পৰা 5,600 কোটি টকাৰ ঋণ আমাৰ চৰকাৰী কৰ্মচাৰীসকলে লৈছে আৰু এই ঋণৰ বাবদ যিটো মাহেকীয়া কিস্তি তাক আমি দৰমহাৰ পৰা কাটি দিওঁ। কৰ্মচাৰীসকলে মোক অনুৰোধ কৰিছিল যে এই সীমা 15 লাখ টকাৰ পৰা 30 লাখ টকা কৰিব লাগে, যাতে উইদাউট মৰ্টগেজ তেওঁলোকে লোন ল'ব পাৰে ঘৰ বনাবৰ বাবে। আজি কেবিনেটে 30 লাখ টকালৈকে আপোন ঘৰৰ সীমা বঢ়াই দিয়ে। চৰকাৰী কৰ্মচাৰীসকলে ইয়াৰ সুবিধা ল'ব পাৰিব আৰু আপোন ঘৰ আঁচনিত 1% সুদ ৰেহাইও চৰকাৰৰ ফালৰ পৰা দিয়া হয়। চৰকাৰী কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিৰ সুবিধা লওক, মই নিশ্চয় আশা কৰিম। অসম কৃষি বিপণন পৰিষদৰ কৰ্মচাৰীসকলেও বহুত দিন দৰমহা পোৱা নাছিল। তেওঁলোকৰ বাবেও VRSৰ আজি এটা নতুন পেকেজ কেবিনেটে মঞ্জুৰি কৰে। যিহেতু মাৰ্কেটিং বৰ্ডখন আগৰ দৰে চলাই ৰাখিব পৰা নাযায় উচ্চ ন্যায়ালয়ৰ এটা নিৰ্দেশৰ কাৰণে, সেইকাৰণে মই ভাবোঁ যে মাৰ্কেটিং বৰ্ডৰ কৰ্মচাৰীসকলে এই VRSৰ সুবিধা লৈ তেওঁলোকে পৰিয়ালটোক চলাব পাৰিব, ঘৰখন চলাব পাৰিব। মই সকলোকে VRSৰ সুবিধা ল'বৰ বাবে আহ্বান জনাইছোঁ। ৰাজ্যৰ বান পৰিস্থিতি বৰ্তমান দ্ৰুত গতিত উন্নত হোৱাৰ ফালে আগবাঢ়িছে। ডিব্ৰুগড়, নিমাতী, গুৱাহাটী, ধুবুৰী, গোৱালপাৰা সকলো স্থানতে বৰ্তমান ব্ৰহ্মপুত্ৰ পানী বিপদসীমাৰ তলেদি বৈ আছে আৰু ইয়াৰ পৰা আমি এটাই অনুমান কৰিব পাৰোঁ যে বানপানীৰ যিটো দ্বিতীয় ৱেভ আছিল তাৰ পৰা আমাৰ ৰাইজে কষ্ট বা যিমানখিনি দুখ কষ্ট হ'ল তাৰ পৰা কিছু সকাহ পাব। অৱশ্যে আগৰ অভিজ্ঞতাৰ পৰা মই এইটো কথাও ক'ব খোজোঁ যে অসমত বানপানীয়ে কেতিয়াবা তৃতীয় ৱেভো বা তৃতীয় ঢৌ হয় বা তৃতীয় ঢৌ দেখা দিয়ে। বানপানীৰ আমি ফাৰ্ষ্ট ৱেভ দেখা পাওঁ, ছেকেণ্ড ৱেভ দেখা পাওঁ আৰু থাৰ্ড ৱেভ এটাও দেখা পাওঁ। সেইকাৰণে আমি সতৰ্ক হৈ থাকিব লাগিব আৰু বৰ্তমানৰ যিটো বান পৰিস্থিতিৰ উন্নতি হৈছে তাক আমি সাময়িক সকাহ বুলি ধৰি লৈ আমি সচেতন হৈ থাকিব লাগিব। যিসকল আশ্ৰয় শিবিৰত আছে তেওঁলোকক আমি যি ধৰণে পাৰোঁ সহায় কৰাৰ প্ৰচেষ্টা চলি আছে আৰু খুব কম দিনৰ ভিতৰতে যিসকল ছাত্ৰ ছাত্ৰীয়ে কিতাপ পত্ৰ হেৰুৱালে তেখেতসকলক, গৃহহীন হ'ল তেখেতসকলক সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। মই আশা কৰিছোঁ যে 15 আগষ্টৰ আগতে আমি গোটেই ছাৰ্ভে বা যিটো জৰীপ সম্পূৰ্ণ কৰি আমি দুখীয়া দৰিদ্ৰ ৰাইজক আমি সহায় কৰিব পাৰিম।